আমাক তেখেতসকলে 13টা সমষ্টি দিছিলে। এই 13টা সমষ্টিৰ ভিতৰত 4টা সমষ্টি পোনপটীয়াকৈ, 4টা সমষ্টি বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা, 5টা সমষ্টি আমাৰ তালিকাৰ বাহিৰৰ পৰা দিছিল। আমি কৈছিলোঁ যে আমাৰ এই 13টা সমষ্টিক আমি বিচাৰি থকা আৰু এটা সমষ্টি আমাক লাগে। নহয়, 13টাৰ ভিতৰতে আমি বিচাৰি থকা আৰু এটা সমষ্টি আমাক লাগে। 13টাৰ ভিতৰতে আৰু এটা বিচাৰিছোঁ, এটা কেঞ্চেল হ'ব। আমাক এটা আমি বিচাৰি থকা সমষ্টি লাগে। আমি কেইবাটাও সমষ্টি বিচাৰিছোঁ, তাৰ ভিতৰত আমাক তেখেতসকলে এটা সমষ্টি দিয়ে। হয়, নহয়, অভাৰ 13টাৰ পৰা আমি কেৱল এখন আসন আমাক এৰি দিয়াটো বিচাৰিছিলোঁ। কেৱল বিজেপি বিৰোধী মিত্ৰতাৰ স্বাৰ্থত আমাৰ কেইবাজনো দলীয় সতীৰ্থই আমি ত্যাগ কৰিব লাগিব, এই সকলোবিলাক কথা জনাই গৈছোঁ। 5 বছৰীয়া পৰিশ্ৰম এটা সমষ্টিত কৰি আহিছে, আমাৰ দলীয় সতীৰ্থই ত্যাগ কৰিব লাগিব। এই সকলোবিলাক কথা জানি বুজি উঠিও প্ৰচণ্ড দলীয় হেঁচা থকাৰ পাছতো কেৱল যাতে ৰাজ্যত সুকুলমে বিৰোধী মিত্ৰতাটো হয়, আমি যাতে বিজেপিক পৰাভূত কৰিব পাৰোঁ, তাৰ বাবে আপোনালোকে মানি ল'ব পাব যে আমি এখন আসনলৈ আমাৰ দাবী সীমিত কৰিছিলোঁ। কিন্তু দুৰ্ভাগ্যজনক কথা, তাৰ পিছতো আজিৰ তাৰিখত কংগ্ৰেছ দলৰ লগত আমাৰ কোনো ধৰণৰ প্ৰত্যক্ষ আলোচনা চলি থকা নাই। যোগেন্দ্ৰ যাদৱ ডাঙৰীয়ে কৈছে আলোচনা চলিছে, যোগাত্মক আলোচনা চলি থকা বুলি কৈছে, কিন্তু আজিৰ তাৰিখলৈকে এই মুহূৰ্তলৈকে আমি কোনো যোগাত্মক খবৰ পোৱা নাই। এতিয়া আমি অসমবাসীক সুধিব বিচাৰিছোঁ, আমি সংবাদমেল সম্বোধন কৰাৰ আগতেও কৈছিলোঁ যে আমি ৰাইজৰ দল সঁচাকৈ আন্তৰিকতাৰে মিত্ৰতাৰ পক্ষত আছোঁ আৰু থাকিম। আপোনালোকে শুনিলে কেনেকৈ আমি কেৱল মাত্ৰ এখন আসনলৈ আমাৰ দাবী সীমিত কৰি আনিলোঁ। তাৰপাছত 26 তাৰিখৰ পাছৰ পৰা আজি 4-5 দিন উকলি গুচি গ'ল। এতিয়ালৈকে নিশ্চিত কোনো যোগাত্মক খবৰ আমি পোৱা নাই। এতিয়া আমি অসমবাসী ৰাইজেই কওক যে বিৰোধী মিত্ৰতাৰ বল এতিয়া কাৰ কোৰ্টত? সেয়া ৰাইজৰ দলৰ কোৰ্টত নে কংগ্ৰেছৰ কোৰ্টত? আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ। আমাক তেখেতসকলে 13টা সমষ্টি দিছিলে। এই 13টা সমষ্টিৰ ভিতৰত 4টা সমষ্টি পোনপটীয়াকৈ, 4টা সমষ্টি বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা, 5টা সমষ্টি আমাৰ তালিকাৰ বাহিৰৰ পৰা দিছিল। আমি কৈছিলোঁ যে আমাৰ এই 13টা সমষ্টিক আমি বিচাৰি থকা আৰু এটা সমষ্টি আমাক লাগে। নহয়, 13টাৰ ভিতৰতে আমি বিচাৰি থকা আৰু এটা সমষ্টি আমাক লাগে। 13টাৰ ভিতৰতে আৰু এটা বিচাৰিছোঁ, এটা কেঞ্চেল হ'ব। আমাক এটা আমি বিচাৰি থকা সমষ্টি লাগে। আমি কেইবাটাও সমষ্টি বিচাৰিছোঁ, তাৰ ভিতৰত আমাক তেখেতসকলে এটা সমষ্টি দিয়ে। হয়, নহয়, অভাৰ 13টাৰ পৰা আমি কেৱল এখন আসন আমাক এৰি দিয়াটো বিচাৰিছিলোঁ। কেৱল বিজেপি বিৰোধী মিত্ৰতাৰ স্বাৰ্থত আমাৰ কেইবাজনো দলীয় সতীৰ্থই আমি ত্যাগ কৰিব লাগিব, এই সকলোবিলাক কথা জনাই গৈছোঁ। 5 বছৰীয়া পৰিশ্ৰম এটা সমষ্টিত কৰি আহিছে, আমাৰ দলীয় সতীৰ্থই ত্যাগ কৰিব লাগিব। এই সকলোবিলাক কথা জানি বুজি উঠিও প্ৰচণ্ড দলীয় হেঁচা থকাৰ পাছতো কেৱল যাতে ৰাজ্যত সুকুলমে বিৰোধী মিত্ৰতাটো হয়, আমি যাতে বিজেপিক পৰাভূত কৰিব পাৰোঁ, তাৰ বাবে আপোনালোকে মানি ল'ব পাব যে আমি এখন আসনলৈ আমাৰ দাবী সীমিত কৰিছিলোঁ। কিন্তু দুৰ্ভাগ্যজনক কথা, তাৰ পিছতো আজিৰ তাৰিখত কংগ্ৰেছ দলৰ লগত আমাৰ কোনো ধৰণৰ প্ৰত্যক্ষ আলোচনা চলি থকা নাই। যোগেন্দ্ৰ যাদৱ ডাঙৰীয়ে কৈছে আলোচনা চলিছে, যোগাত্মক আলোচনা চলি থকা বুলি কৈছে, কিন্তু আজিৰ তাৰিখলৈকে এই মুহূৰ্তলৈকে আমি কোনো যোগাত্মক খবৰ পোৱা নাই। এতিয়া আমি অসমবাসীক সুধিব বিচাৰিছোঁ, আমি সংবাদমেল সম্বোধন কৰাৰ আগতেও কৈছিলোঁ যে আমি ৰাইজৰ দল সঁচাকৈ আন্তৰিকতাৰে মিত্ৰতাৰ পক্ষত আছোঁ আৰু থাকিম। আপোনালোকে শুনিলে কেনেকৈ আমি কেৱল মাত্ৰ এখন আসনলৈ আমাৰ দাবী সীমিত কৰি আনিলোঁ। তাৰপাছত 26 তাৰিখৰ পাছৰ পৰা আজি 4-5 দিন উকলি গুচি গ'ল। এতিয়ালৈকে নিশ্চিত কোনো যোগাত্মক খবৰ আমি পোৱা নাই। এতিয়া আমি অসমবাসী ৰাইজেই কওক যে বিৰোধী মিত্ৰতাৰ বল এতিয়া কাৰ কোৰ্টত?
সেয়া ৰাইজৰ দলৰ কোৰ্টত নে কংগ্ৰেছৰ কোৰ্টত? আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।